এটা নতুন পদ্ধতিত গতিকে তেওঁ কন্ট্ৰেকচুৱেল চাকৰি যিখিনি বেনিফিট সেই বেনিফিটখিনি তেওঁ এৰি থৈ আহিব লাগিব আপোন ঘৰ আপোন বাহনৰ কাৰণে মই বেংকৰ লগত কথা পাতি আছো আৰু মোক 2-3টা বেংকে এগ্ৰি কৰিছে গতিকে আপোন ঘৰ আপোন বাহনৰ সুবিধা যাতে সকলো ঠিকা ভিত্তিক শিক্ষকে পায় তাৰ কাৰণে মই বেংকৰ লগত কথা পাতিছো এটো হ'ব এটো কিন্তু সকলো বেংকে হয়তো এগ্ৰি নকৰিব কাৰণ বেংকৰ কনসাৰ্নটো থাকে যে মোৰ লোনখিনি ৰিকভাৰ হ'ব লাগে এতিয়া চাকৰি কালতে ৰিকভাৰ হ'ব লাগে ৰিস্কটো তেওঁলোকে যিসকলৰ পেনশন নাই যিসকলৰ পেনশন আছে পেনশনৰ পইচাৰ পৰা ৰিকভাৰ হ'ব বুলি তেওঁলোক বেংকটো এচিউৰ্ড হৈ থাকে যিসকলৰ পেনশন নাই তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা হ'ব গতিকে ইয়াৰ এটা আমি সমাধান উলিয়াম যাতে তেওঁৰ চাকৰি পিৰিয়ডটোতে তেওঁৰ লোন ৰিকভাৰী হৈ যায় আৰু তাৰ পাছলৈও যদি কন্টিনিউ কৰে গোটেই বিষয়টো মই আলোচনা কৰি আছো যাতে তেওঁলোকে আপোন ঘৰ আপোন বাহনৰ বেনিফিটটো মানে ঠিকা ভিত্তিক কৰ্মচাৰী বা শিক্ষকসকলো যাতে পায় এটো কিবা এটা হ'ব পজিটিভলি কিবা এটা